নমস্কাৰ মই আয়ুষ আজি হৈছে 21 জুন শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে নামঘৰত নিষিদ্ধ মাংস পেলোৱাক লৈ উদ্বিগ্নতা জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে অসমত মণিপুৰৰ দৰে হিংসাত্মক পৰিৱেশ হ'বলৈ নিদিয়ে কংগ্ৰেছে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ক'লে পৰে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ইংৰাজ বাহিনীক ঠুকে ঠুকে পানী খুৱালে দুৰন্ত শতকাৰে ইতিহাসৰ পৃষ্ঠাত নাম লিখিলে যশস্বী জয়ছোৱালে। পৰৱৰ্তী খবৰটো হৈছে তেওঁলোকে বাবা চাহেবক সন্মান নিদিয়ে মই তেওঁক হৃদয়ৰ পৰা সন্মান কৰোঁ বিহাৰত লালু প্ৰসাদ যাদৱক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে বিহাৰৰ কাটিহাৰত ৰেল দুৰ্ঘটনা অৱদসম এক্সপ্ৰেছৰ সৈতে খুন্দা ট্ৰলি দুৰ্ঘটনাত থিতাতে মৃত্যু ৰেলৱে কৰ্মচাৰী এজনৰ। ৩ জন লোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। অসম অভিমুখী আছিল ১৫,৯১০ নম্বৰৰ অৱদসম এক্সপ্ৰেছখন। এই চেণ্ট্ৰেল ৰেলৱেৰ অন্তৰ্গত এলেকাত সংঘটিত এই দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে APSC কেলেংকাৰীক লৈ ডাঙৰ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্খাস্ত হোৱা ৰাজপত্ৰিত বিষয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে ইৰাণক আমেৰিকাৰ 15 দিনৰ সময়সীমা নিৰ্ধাৰণ আমেৰিকাই ইৰাণক বান্ধি দিলে 15 দিনৰ সময়সীমা। চুক্তি নামানিলে ইৰাণক আক্ৰমণ কৰিব আমেৰিকাই। পৰৱৰ্তী খবৰটো হৈছে পুনৰ অশান্ত মণিপুৰ বিষ্ণুপুৰ জিলাত গুলীবিদ্ধ পথাৰত কৰ্মৰত কৃষক চুৰাচান্দপুৰত দুৰ্বৃত্ত আৰু আৰক্ষীৰ ক্ৰছ ফায়াৰিঙত নিহত সাধাৰণ মহিলা। পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ কৃষকলৈ আহিল সুখবৰ ২,০০০ পৰা ৪,০০০ টকালৈ বৃদ্ধি PM কিষাণ নিধিৰ ধন। ৬,০০০ টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি ১২,০০০ টকা PM কিষাণৰ সমান্তৰালকৈ সংযোগ হ'ব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। জুন মাহতে কৃষকে লাভ কৰিব ২০ নং কিস্তিৰ ৪,০০০ টকা। পৰৱৰ্তী খবৰটো হৈছে আজি আন্তৰ্জাতিক যোগ দিৱস লেহৰ পেংগং লেকত সাগৰ পৃষ্ঠৰ পৰা ১৪,১০০ ফুট উচ্চতাত ITBP জোৱানৰ যোগাভ্যাস। পৰৱৰ্তী খবৰটো হৈছে বিল বঢ়াবৰ বাবে নিথৰদে ৰাখি থ'ব নোৱাৰিব ৰাজ্যৰ কোনো ব্যক্তিগত হাস্পতালে। ধন আদায় দিব নোৱাৰিলে ৰিলিজ নিদিয়াকৈ থাকিব নোৱাৰিব ৰোগী অথবা প্ৰাণ যোৱা ব্যক্তিক। প্ৰতিখন ব্যক্তিগত হাস্পতাললৈ কঠোৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰত ইংলেণ্ডৰ প্ৰথমখন টেষ্ট মেচত শতক অৰ্জন শুভমন গিলৰ ১৪০টা বলত শতক অৰ্জন অধিনায়কগৰাকীৰ। পৰৱৰ্তী খবৰটো হৈছে চাকৰিৰ পৰা বৰ্খাস্ত APSCৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বান্ধি দিলে চৰ্ত। অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত পূৰ্বে বৰ্খাস্ত হোৱা কেইবাজনো গেজেটেড বিষয়াক পুনৰ মকৰল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীৰে গঠিত বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰি ৫০ দিনৰ ভিতৰত বিষয়াসকলক পুনৰ চাকৰিত মকৰল কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰটো হৈছে ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে আজি নিশা দিল্লীত উপস্থিত হ'ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।